নমস্কাৰ ছাৰবিদসকল, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বিশেষ শেহতীয়া খবৰ য'ত তেওঁলোকে উপকৃত হ'বলৈ গৈ আছে। আমি প্ৰথমতে ক'বলৈ ওলাইছোঁ যে চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে 10,000কৈ টকা লাভ কৰিব আৰু অসম চৰকাৰৰ বিষয়াই বাধ্যতামূলকভাৱে জানিব লাগিব এই কাম, আৰু সেয়া শিকিবলৈ চৰকাৰে দিব 10,000 টকা। এয়া আপোনালোকে দেখিছে য'ত লিখা আছে, ৰাজ্যত সঘনে বান পৰিস্থিতিৰ উদ্ভৱ হয় আৰু বান পীড়িতসকলক উদ্ধাৰ আৰু আশ্ৰয় প্ৰদানত জড়িত হৈ পৰে ৰাজ্য চৰকাৰৰ বিষয়াসকল। বানপানীৰ সময়ত বিষয়াসকল নাৱেৰে বান বিধ্বস্ত অঞ্চললৈ যাবলগীয়া হয়। তেনে পৰিস্থিতিত বিষয়াসকলে সাঁতুৰিব জানিলে যিকোনো বিপদৰ পৰা হাত সাৰিব পাৰিব। ৰাজ্য চৰকাৰৰ প্ৰথম বৰ্গৰ বিষয়াই সাঁতোৰ জনাটো বাধ্যতামূলক কৰাৰ বিষয়ে চিন্তা চৰ্চা কৰিছে কৰ্তৃপক্ষই। অলপতে ৰাজ্যৰ মুখ্য সচিব ডক্টৰ ৰবি কটাৰ আহ্বানত অনুষ্ঠিত হোৱা 51 সংখ্যক ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত এই প্ৰস্তাৱ আগবঢ়োৱা হয় আৰু ৰাজ্যত সঘনে বান পৰিস্থিতি উদ্ভৱ হয় কাৰণে এতিয়াৰ পৰা বিষয়াসকলে সাঁতোৰ শিকিবলৈ চৰকাৰে 10,000কৈ টকাৰ অনুদান দিয়াৰ কথা ভাবিছে। লগতে সাঁতোৰাৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাসকলক পদোন্নতি আৰু দৰমহা বৃদ্ধিত অগ্ৰাধিকাৰ দিয়াৰো প্ৰস্তাৱ আগবঢ়োৱা হৈছে। বাতৰিটোত উল্লেখ কৰা মতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰস্তাৱত অনুমোদন জনাইছে। জানিব পৰা মতে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে ইতিমধ্যে কামৰূপ মহানগৰ জিলাৰ বিষয়াসকলক সাঁতোৰাৰ প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছে আৰু এতিয়ালৈকে 53জনে এই প্ৰশিক্ষণ লাভ কৰিছে। এতিয়া আমি আন শেহতীয়া খবৰ লৈ আহিছোঁ, সেয়া হ'ল এয়া চাব আপোনাৰ ৰেলৱে বিভাগৰ কৰ্মচাৰীসকলৰ কাৰণে আপোনাৰ যি PLB বোনাছ, আৰু তেওঁলোকে 78 দিনৰ সেই টকা লাভ কৰিব আৰু যাৰ বিভাগীয় জাননী উপৰাশাক পাইছে, আৰু ইয়াৰ নিশ্চয় ৰেলৱে কৰ্মচাৰীসকলৰ কাৰণে ভাল খবৰ। আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৌখিক বোনাছ মোকলাই দিয়াৰ কাৰণে কনফেডাৰেশ্যন অফ চেণ্ট্ৰেল অফ এমপ্লয়িজ এণ্ড ৱাৰ্কাৰ্ছৰ ফালৰ পৰা আপোনাৰ এক শেহতীয়া আপোনাৰ বিজ্ঞাপন জাননী নিৰ্মলা সীতাৰমণ বাইদেউলৈ তেওঁলোকে লিখিত আকাৰে পঠাইছে, আৰু যাৰ ফলত আশা কৰা গৈছে যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া 3% যি মূৰগীয়া বোনাছ সেয়া দীপাৱলী দেৱালীৰ সময়ত সেয়া মোকলাই দিব বুলি জনা গৈছে, যাৰ ফলত আপোনালোকৰ মূৰগীয়া বোনাছ 53% হ'বগৈ। আনহাতে আপোনালোকে 3 মাহৰ এৰিয়া লাভ কৰিব, সেয়া হ'ল জুলাই, আগষ্ট আৰু ছেপ্টেম্বৰ, এই 3 মাহৰ আপোনালোকে এৰিয়াৰ লাভ কৰিব। আনহাতে আপোনালোকৰ 3% মূৰগীয়া বোনাছ আপোনালোকৰ দৰমহা বৃদ্ধি পাব। সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ, প্ৰতিটো শেহতীয়া জাননী পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।